মূৰ্তি পূজাৰ বিৰোধী শংকৰদেৱৰ জন্মস্থানত মূৰ্তি কিয়? উত্তৰ ভাৰতীয় সংস্কৃতিৰ আমদানি হ'ল নেকি বটদ্ৰৱালৈ? জন্মস্থানত শংকৰদেৱক নিজৰ আদৰ্শৰ পৰা বিচলিত কৰা হ'ল নেকি? অমিত শ্বাহৰ অনুষ্ঠানৰ পাছতেই অখিল গগৈৰ প্ৰশ্ন। সোমবাৰে শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে বটদ্ৰৱা প্ৰকল্প। এই প্ৰকল্পস্থলীত ভগৱান শ্ৰীকৃষ্ণৰ দশাৱতাৰ মূৰ্তিও স্থাপন কৰা হৈছে। বটদ্ৰৱা প্ৰকল্প মুকলিৰ পাছতেই মূৰ্তি স্থাপনক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে অখিল গগৈয়ে। অখিল গগৈৰ মতে শংকৰদেৱ নিজে আছিল মূৰ্তি পূজাৰ বিৰোধী। তেনেস্থলত বটদ্ৰৱাত মূৰ্তি স্থাপন কৰাটো উত্তৰ ভাৰতীয় সংস্কৃতিৰে সম্প্ৰসাৰণবাদ নেকি? বটদ্ৰৱা থানখন আমাৰ সত্ৰখন আমাৰ মুকলি কৰিবলৈ অহাটো খুব ভাল হৈছে। কিন্তু মোৰ মনত এটা প্ৰশ্ন জাগি থাকিলে। মোৰ মনত, মই ধৰ্মৰ বিষয়ে ইমান ভালকে নাজানো, কিন্তু মোৰ মনত এটা প্ৰশ্ন জাগি থাকিলে যে যিজন শংকৰদেৱে গোটেই জীৱন মূৰ্তি পূজাৰ বিপক্ষে কথা ক'লে, যিজন শংকৰদেৱে নৱবৈষ্ণৱবাদ বা ভক্তিবাদৰ মূল অৰ্থটোৱে হ'ল যিটো আদৰ্শ প্ৰচাৰ কৰিলে যে কোনো বলি বিধান নালাগে, কোনো মূৰ্তি পূজা নালাগে, ঈশ্বৰক পাবলৈ মাজত কোনো ব্ৰাহ্মণ বা এনেকুৱা ধৰণৰ কোনো মাজৰ কোনো মানুহ নালাগে, সেই শংকৰদেৱৰ জন্মস্থানত ডাঙৰ ডাঙৰ মূৰ্তি সাজি উত্তৰ ভাৰতীয় সংস্কৃতি এটা বাৰু, উত্তৰ ভাৰতীয় ধৰ্মীয় সম্প্ৰসাৰণবাদ এটাক বাৰু আচলতে বটদ্ৰৱাত স্থাপন কৰি কালি গ'ল নেকি বাৰু? নামঘৰত গৰুড়ৰ কাঠৰ মূৰ্তিৰ বাহিৰে আন মূৰ্তি নাথাকে। শংকৰদেৱৰ আদৰ্শও সেয়াই। কিন্তু বটদ্ৰৱাত উত্তৰ ভাৰতৰ মন্দিৰৰ দৰে ডাঙৰ মূৰ্তি নিৰ্মাণ কৰাটো ভাল কাম নে বেয়া কাম হ'ল, সেয়াও বিবেচনা কৰি চাবলৈ ক'লে অখিল গগৈয়ে। আগফালে গৰুড়ৰ কাঠৰ মূৰ্তি এটাৰ বাহিৰে অন্য কোনো মূৰ্তি আমাৰ নামঘৰত নাথাকে। শংকৰদেৱৰ আদৰ্শটো সেইটো আছিলে বুলি মই জানো। কিন্তু শংকৰদেৱৰ জন্মস্থানত উত্তৰ ভাৰতত যেনেকে মন্দিৰ বিলাকৰ আগত ডাঙৰ ডাঙৰ যে মূৰ্তি চূৰ্তি বনায়, তেনেকে দশাৱতাৰ আমাৰ 10জন ঈশ্বৰৰ অৱতাৰৰ মূৰ্তি বনাইছে। আৰু এইটো মোৰ বোধেৰে এইটো এটা বিবেচনা কৰি চাবলগীয়া ঘটনা যে এইটো ভাল কাম কৰিলে নে বেয়া কাম। RSS বিজেপিৰ পৰিকল্পনা অনুসৰি যিমান মূৰ্তি বটদ্ৰৱাত নিৰ্মাণ কৰা হ'ল, সেয়া ভাল কাম নে বেয়া কাম ভাবি চাবলৈ আহ্বান অখিল গগৈৰ। নামঘৰত গেৰুৱা বসন কোনদিনাৰ পৰা আৰম্ভ হ'ল, সেয়াও ভাবিবলৈ আহ্বান অখিল গগৈৰ। অখিল গগৈৰ প্ৰশ্ন, শংকৰদেৱক নিজৰ আদৰ্শৰ পৰা আঁতৰাই নি RSSৰ আদৰ্শত চামিল কৰিব বিচাৰিছে নেকি? যে তুমি কাম কৰি থাকা, সততাৰে কাম কৰি থাকা, মাত্ৰ এবাৰ হৰিনাম লৈ দিবা, এবাৰ মাত্ৰ ঈশ্বৰৰ নাম লৈ দিবা,
এবাৰ মাত্ৰ কৃষ্ণৰ নাম বা বিষ্ণুৰ নাম লৈ দিবা, সববিলাক পাপ তোমাৰ খণ্ডন হৈ যাব, তুমি মুক্তি পাবা। কিন্তু RSSে আকৌ কিহত বিশ্বাস কৰে আপোনালোকে জানেই, বিজেপিয়ে কিহত বিশ্বাস কৰে। কালি RSS বিজেপিৰ পৰিকল্পনা অনুসৰি আমাৰ শংকৰদেৱৰ জন্মস্থান, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত যিমানবিলাক মূৰ্তিৰ মানে আপোনাৰ বটদ্ৰৱা প্ৰকল্পত বনালে, এইটো মোৰ মতে ভাবি চাবলগীয়া বিষয়। মই কনফাৰ্ম কৰি দিয়া নাই, মই গালিও পৰা নাই, কিন্তু অসমীয়া মানুহে এবাৰ ভাবি চাওকচোন কথাটো সঁচা নে মিছা। অসমীয়া মানুহে ভাবি চাওকচোন যে অসমৰ নামঘৰত কেতিয়াৰ পৰা গেৰুৱা বসন পিন্ধা মানুহ আৰম্ভ হ'ল। অসমত কোনোবা দিন নামঘৰত গেৰুৱা বসন পিন্ধিছিলে নেকি? আমিতো নামঘৰত সদায় বগা চোলা পিন্ধি যাওঁ, বগা চুৰিয়া পিন্ধি যাওঁ, মহিলাবিলাকেও বগা চোলা বগা সাজ পিন্ধি যায়। আমাৰ এইটো হ'ল অসমীয়াৰ সংস্কৃতি। এই বিজেপি আৰু RSSে যেনেকৈ নামঘৰবিলাক আৰু সত্ৰবিলাকত, এতিয়া বহুত সত্ৰত, মাজুলীৰ সত্ৰত মই গৈ নিজে গেৰুৱা বসন দেখি আহিলোঁ। এতিয়া আকৌ আমাৰ শংকৰদেৱৰ নিজৰ একদম জন্মস্থানত এইটো আক্ৰমণ কৰিলে নেকি বাৰু? এইটো সম্প্ৰসাৰণবাদ নেকি বাৰু? স্বাভাৱিকতে অখিল গগৈৰ এই প্ৰশ্নৰ পাছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে অনুষ্ঠানৰ মন্তব্য হ'ব লক্ষণীয়।